মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 7ৰ অসমীয়াৰ পাঠ 8 মিছাইল মানৱৰ কুৱেশ্যন আনচাৰখিনি কৰিম। লেশ্যনটো তোমালোকে পঢ়িবা, পঢ়িলে ভালকৈ বুজি পাবা। গোটেইখিনি লেশ্যন পঢ়ি দিয়াটো সম্ভৱ নহয়, হ'ব, কিন্তু ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। মই তোমালোকৰ ক্ৰিয়াকলাপৰ যোনখিনি কুৱেশ্যন আনচাৰ আছে সেইখিনি কৰাবলৈ চেষ্টা কৰিম। ইয়াত তোমালোকৰ জানো অহা আছে। মিছাইল হ'ল দূৰলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ। সাধাৰণতে মাটিৰ পৰা ৰকেটৰ সহায়ত অস্ত্ৰবিধ ওপৰলৈ পঠিওৱা উপযুক্ত দিশত আৰু বেগত তাক এৰি দিয়া হয়, অৰ্থাৎ মাৰি পঠোৱা বা প্ৰক্ষেপ কৰা হয়। এনেধৰণৰ প্ৰক্ষেপ কৰা অস্ত্ৰবিধক মিছাইল বোলা হয়। এইটো বহুত ইম্পৰ্টেণ্ট হয়, পঢ়ি ল'বা তোমালোকে। আৰু মই কওঁ পাঠভিত্তিক ক্ৰিয়া যোনটো ক্ৰিয়াকলাপ আছে ইয়াৰ কুৱেশ্যন আনচাৰখিনি কৰি দিম। 1 নম্বৰৰ গোটেইখিনি কৰি দিম, 2 নম্বৰৰ দিয়া আছে গোটেইখিনি কৰি দিম। 1 নম্বৰৰ উত্তৰ ক। মিছাইল মানৱ নামেৰে কাক জনা যায়? উত্তৰ, মিছাইল মানৱ নামেৰে এৰনেটিক ইঞ্জিনিয়াৰ আবুল ফকিৰ জলালুদ্দিন আব্দুল কালামক জনা যায়। খ। সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ, সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল ৰোহিণী। গ। আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? উত্তৰ, আব্দুল কালামে শেষ নিশ্বাস শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত ভাষণ দি থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লৈছিল। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক আৰু কমেণ্ট কৰি দিবা। গ নম্বৰ, তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন আছিল? উত্তৰ, তেখেতৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুল শিক্ষকসকল আদৰ্শ নায়ক আছিল। কুৱেশ্যনখিনি ইজি আছে, লেচনটো ধুনীয়া, তোমালোকে পঢ়িলে ভালকৈ গম পাবা। আৰু ইয়াৰ পিছৰ উত্তৰটো হৈছে 2 নম্বৰ উত্তৰ দিয়া। সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়ে হ'ল কাম। এই কথাষাৰেই কোনে কাক কৈছিল? উত্তৰ, এই কথাষাৰ আব্দুল কালামে অকণিহঁতক কৈছিল, হয়নে নহয়? পিছৰটো আছে 2ৰ খ। তেখেতে কি কি বিষয়ৰ অনুৰাগী আছিল? উত্তৰ, তেখেতে সহপাঠীসকলৰ সৈতে সাগৰৰ উপকূললৈ গৈছিল। তাতে সাৰেং আৰু গঙা চিলনী চৰাইবোৰে আকাশী পথত উৰি থকা প্ৰচেষ্টাক তেওঁ গভীৰভাৱে নিৰীক্ষণ কৰিছিল। তেওঁৰ এইবোৰ বিষয়ৰ অনুৰাগী আছিল। গ নম্বৰ আছে, আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱিত কৰিছিল? উত্তৰ, আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই প্ৰভাৱিত কৰিছিল। স্পেলিং অকণ ভুল আছে, কিন্তু কুৱেশ্যনত ঠিকে আছে, চাই ল'বা কুৱেশ্যনৰ পৰা তোমালোকে। খ নম্বৰটো হৈছে, মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল? উত্তৰ, মনে প্ৰাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। তিনি নম্বৰ আছে যে শব্দৰ লগত অৰ্থ মিলোৱা। শব্দ দিয়া আছে, এফালে অৰ্থ দিয়া আছে, মিলাই যাবা। উৎক্ষেপণ হৈছে প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। প্ৰজ্বলিত হৈছে বৰকৈ জ্বলা। আভ্যন্তৰীণ মানে ভিতৰুৱা। বিচক্ষণ মানে অলংকাৰ। অদম্য মানে যাক দমাব বা বশ কৰিব নোৱাৰি। দিগন্ত মানে দিগবলয়, আকাশৰ সীমা। ভূষণ মানে পাৰ্গত, উত্তম। নিৰীক্ষণ মানে দূৰৈৰ পৰা ভালকৈ চোৱা। আৰু এইখিনি তোমালোকৰ 4 নম্বৰ পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰ কি বিধিমতে মধ্যমীয়া ন আৰু মধ্যমীয়া খ ব্যৱহাৰ হৈছে কোৱা। এইখিনি লিখি দিম।
5 নম্বৰ নট্যবিধিৰ নিয়ম সতোৱা তলৰ শব্দবোৰ খালী ঠাই ন বা নৰে পূৰণ কৰা 9 নম্বৰ গ'লে হ'ল কোনটোত দন্তীয়া ন হ'ব আৰু মধ্যমীয়া ন হ'ব এতিয়া আমি 6 নম্বৰলৈ আহোঁ 6 নম্বৰ হৈছে তলত দিয়া শব্দবোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা জাগ্ৰতৰ বিপৰীত হৈছে নিন্দা কৃত্ৰিম হৈছে প্ৰাকৃতিক সুপ্ত জানি থকা অসম সক্ষম উৎসাহ নিৰুৎসাহ সফলতা বিফলতা 4 নম্বৰ পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে মধ্যমীয়া ন আৰু মধ্যমীয়া শ ব্যৱহাৰ হৈছে কোৱা প্ৰাণ ভূষণ ৰোহিণী বিচক্ষণ উৎক্ষেপণ আভ্যন্তৰীণ 6 নম্বৰ দি আছে তলত দিয়া শব্দবোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা যেনেকৈ জাগ্ৰত নিন্দা কৃত্ৰিম প্ৰাকৃতিক সুপ্ত জাগি থকা সফলতা বিফলতা উৎসাহ নিৰুৎসাহ অক্ষম সক্ষম বাক্য ৰচনা কৰা 7 নম্বৰ আছে যেনেকৈ মনে প্ৰাণে আব্দুল কালামে ভাৰতক এখন শক্তিশালী দেশ হোৱাটো বিচাৰিছিল শয়নে সপোনে ৰহিমে শয়নে সপোনে সি এটা ভাল গায়ক হ'ব বিচাৰিছিল আকাশী পথ ৰকেটখন আকাশী পথত উৰা মাৰিছে অদম্য ইচ্ছা ৰামৰ এজন ভাল খেলুৱৈ হোৱাৰ অদম্য ইচ্ছা আছে বিনিময় জোনবিল মেলাত বিনিময় প্ৰথাৰ দ্বাৰা বস্তু আদান প্ৰদান কৰা হয়